ইছলাম ধৰ্মাৱলম্বী লোকৰ কোৰবানী দিবৰ বাবে যিবিলাক পশুধন ব্যৱহাৰ কৰিব সেইসমূহ পশুধন SOP মানি যাতে কোৰবানী দিয়ে তাৰ বাবে নিৰ্দেশনা আৰু আলোচনাত মিলিত হয় শিৱসাগৰ জিলা আয়ুক্ত। সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কোৰবানী ঈদ এই উপলক্ষে শিৱসাগৰ জিলাৰ আয়ুক্ত মৃদুল যাদৱে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মূলতঃ কোৰবানী ঈদত উদযাপনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, শান্তিপূৰ্ণভাৱে নিয়াৰিকৈ ইছলাম ধৰ্মাৱলম্বীসকলে ঈদ উদযাপন কৰিব পাৰে সেই উদ্দেশ্যে অনুষ্ঠিত কৰে এই বৈঠক। বৈঠকত শিৱসাগৰ জিলাত থকা সকলো মছজিদৰ সভাপতি আৰু সম্পাদকসকলৰ লগতে ঈদ আল আধাৰ সন্দৰ্ভত আলোচনা কৰে। জিলা আয়ুক্ত মহোদয়ে যোৱাকালি 19 তাৰিখে আমাৰ শিৱসাগৰ জিলা মছজিদ সমন্বয়কাৰী সমিতিক এখন কাগজ দিছিলে। যিহেতু শিৱসাগৰ জিলাৰ যিমানবোৰ মছজিদ আছে সেই মছজিদখিনি আজি 20 তাৰিখে দিনৰ 1টা বজাত চুকাফা ভৱনত প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলক লগ পাবৰ কাৰণে ঈদৰ কাৰণে লগ পাবৰ কাৰণে তেওঁলোকক বিচাৰিছিলে। সেয়ে আমি হোৱাটছআপ গ্ৰুপ দি গোটেই শিৱসাগৰ জিলা 155টা মছজিদক মাতিছিলোঁ। তেওঁলোক ইয়ালৈ আজি আহিলে। জিলা আয়ুক্ত মহোদয় আছিলে, আৰক্ষী অধীক্ষক মহোদয় আছিলে আৰু সমজিল্লাৰ আয়ুক্তসকল আছিলে। আজি ভাল এটা পদক্ষেপ ল'লে তেওঁলোকে। আমাক কোৰবানীটো দিয়াৰ যিখিনি দিহা পৰামৰ্শ দিলে আমি নথৈ সুখী হৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমিও কথা দিছোঁ শিৱসাগৰ জিলাৰ 155টা মছজিদে যাতে ইয়াত শান্তিপূৰ্ণ হিচাপে কোৰবানী ঈদটো হৈ যায়, নামাজো হৈ যায়, ঈদো হৈ যায়, কোনো অসুবিধা নহয়, এতিয়াও নহয়, ভৱিষ্যতলৈ নহয়। এইখিনিকে আপোনালোকক জনাম। কোৰবানী দিবৰ বাবে যিবিলাক পশুধন ব্যৱহাৰ কৰিব সেইসমূহ পশুধন SOP মানি যাতে কোৰবানী দিয়ে তাৰ বাবে নিৰ্দেশনা দিয়ে জিলা আয়ুক্তগৰাকীয়ে। বৈঠকত সদৰি কৰা অনুসৰি শিৱসাগৰ পৌৰসভাই কোৰবানীৰ আৱৰ্জনাসমূহ নিবলৈ এখন বিশেষ বাহন যোগান ধৰিব। আন কোনো ধৰ্মাৱলম্বী লোকৰ অসুবিধাৰ সৃষ্টি নোহোৱাকৈ যাতে কোৰবানী দিয়ে তথা ঈদ উদযাপন কৰে তাৰ বাবেও আহ্বান জনায় জিলা আয়ুক্তগৰাকীয়ে। শান্তি, ঈদুল আজহা মানে হৈছে ত্যাগ। গতিকে আজি আমাৰ শিৱসাগৰ জিলা আয়ুক্তৰ সভাকক্ষত যি সভা অনুষ্ঠিত হ'ল ঈদুল আজহাক লৈ, সেই একেটা মেছেজেই গ'ল। গোটেই ভাৰতবৰ্ষলৈ এটাই মেছেজেই গৈছে আমাৰ শিৱসাগৰ জিলাৰ পৰা যে শান্তিপূৰ্ণভাৱে আমি ঈদুল আজহা পালন কৰিব লাগে। যিহেতু মই ক'লোৱেই ঈদুল আজহা ত্যাগৰ উৎসৱ, গতিকে আমাৰ যিটো শৰীয়তৰ মুখ্য বিধান আজি যিখিনি SOP আছে সেইখিনিয়ে হয়। গতিকে আমি যেতিয়া কোৰবানীটো দিয়া হয়, কোৰবানী দিয়াৰ পাছত সেই বস্তুখিনি নুমেডাল পৰ্যন্ত যাতে বেলেগলৈ বাহিৰলৈ যাব নোৱাৰে তেনেকুৱা ধৰণৰ এটা হিচাপ আছে আমাৰ কিমান দ হ'ব লাগে। অলৰেডি আমাৰ সেইটো বিধান আছেই। সেই বিধান মতে গ'লে আমি SOPখন ফুলফিল কৰা হয়। তাতকৈ অলপ বেছিয়ে থাকে আমাৰ বিধানত আৰু গভীৰকৈ। গতিকে মই এই মেছেজটো আজি এইটোৱে দিছে যে কোনো ধৰণৰ শংকা ভয় কৰাৰ কাৰণ নাই। শান্তিপূৰ্ণভাৱে সকলোৰে আস্থাক সন্মান কৰি, অন্যান্য ধৰ্মৰ আস্থাক সন্মান কৰি এই ঈদুল আজহা পালন কৰিব লাগে আৰু শিৱসাগৰবাসীয়ে গোটেই বিশ্বলৈ এই মেছেজটো দিব লাগে। আৰু এটা মুখ্য কথা, ৰাস্তাত নামাজ পঢ়া বিষয়টো, যিহেতু এই কথাটো আমি ক্লিয়াৰিফিকেশ্যন লৈ ল'লোঁ। ৰাস্তাত নামাজ পঢ়িবলৈ আমাৰ এনেকুৱা আছে ঈদুল আজহাৰ নামাজটো এবাৰ হয়, নহ'লে দুজন জোনাক বিচাৰিবলগীয়া হ'ব। এইটো এটা ডাঙৰ বিশৃংখল সৃষ্টি হ'ব। গতিকে যিবোৰ জেগাত মছজিদত গোটেই মানুহখিনি সোমোৱাৰ পাছত পৰ্যাপ্ত নহয় আৰু জেগাৰ দৰকাৰ হয়, তেনেকুৱা জেগা ষ্টেচন চাৰিআলি আছে, জেঙনিকটীয়া জামে মছজিদ আছে। গতিকে এই দুটা জেগাত এখন এম্বুলেঞ্চ যাব পৰা গাড়ী থৈ তেনেকুৱা ধৰণে ব্যৱস্থা কৰি পেলাই নামাজ পঢ়িলে, ধৰি লওক আগত যদিও অলপ কম ঠেক হৈছিলে তাতকৈ আমি বহল এটা মেজাৰমেণ্টৰ ৰাস্তা এৰি সেই অনুপাতে নামাজ আদায় কৰিবলৈ আমি সেইটো জিলা প্ৰশাসনে আমাক ক্লিয়াৰ কৰি দিছে। আমি শিৱসাগৰ জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণেই যে আমি যিসকল ঈদ উদযাপন কৰিবৰ কাৰণে আমি যিসকলে প্ৰস্তুত হৈ আছোঁ, আমি দেখিছোঁ যে আমাতকৈ প্ৰস্তুত হৈ আছে জিলা প্ৰশাসন। জিলা প্ৰশাসনৰ আজি কমিশ্যনাৰ দেৱৰ লগতে জিলাৰ চক্ৰ বিষয়াসকল, আমাৰ SP মহোদয়, SP এডিশ্যনেল SP ছাৰ, সকলোৰে উপস্থিতিত আমি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আমি এটা আলোচনা হয়। সেই আলোচনাত আমি সকলো পক্ষই, সকলো 155জন মছজিদৰ ছেক্ৰেটাৰী আৰু সভাপতিয়ে আমি এক সিদ্ধান্তত উপনীত হওঁ যে আমি কোনো ধৰণৰ অশান্তি পৰিৱেশ সৃষ্টি কৰিবলৈ কাকো দিয়া নহয় আৰু আমি শান্তিত কোৰবানী আমি আজি প্ৰায় 20-25 বছৰ যেনেধৰণে দি আছোঁ তেনেধৰণে দিম। অশান্তিৰ পৰিৱেশৰ সৃষ্টি হ'বলৈ নিদিওঁ। শিৱসাগৰত কোনোদিন সাম্প্ৰদায়িক সৃষ্টি হোৱা নাই, সাম্প্ৰদায়িক সংঘৰ্ষ, আৰু এইবাৰো আমি হ'বলৈ নিদিওঁ বুলি আমি সকলোৱে একমত প্ৰকাশ কৰিছোঁ।
শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।